পোনপ্ৰথমে মই আপোনাৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিটো বঁটা আজি মোক প্ৰদান কৰিছে, যিটো বঁটা মই লাভ কৰিছোঁ, ইনস্পায়াৰ গ্ৰুপ অফ কাজিৰঙা এৱাৰ্ড 2024, তেওঁলোকলৈও মোক বিশেষভাৱে আন্তৰিক শুভেচ্ছা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে অনুভৱ বুলি ক'বলৈ মোৰ কোনো আজি ভাষা নাই, মুখেৰে ক'বলৈ নোৱাৰোঁ। যিটো বঁটা প্ৰাপ্তি হৈছোঁ, যে সৰুৰে পৰা শিক্ষাগুৰু, স্কুল, কলেজ বা আমাৰ বিশেষভাৱে শুৱালকুছি হওক, জাতিকাষৰীয়া অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট ব্যক্তি, তেওঁলোকৰ লগত মই যি সমাজৰ হকে কাম কৰি যাই আহিছোঁ বা কৰি আছোঁ, মই কোনো সেইটো ক'ব নোৱাৰোঁ যে আজি এই বঁটাটো তেওঁলোকৰ এটা সান্নিধ্যই মোক এই বঁটাটো প্ৰদান কৰিছে। এই হিচাপতে তেওঁলোকৰো মই এটা বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ আশীৰ্বাদ বা শুৱালকুছি ৰাইজ বা অসমৰ ৰাইজৰ আশীৰ্বাদ মৰমৰে এই বঁটাটো পাইছোঁ। মই পোৱা নাই, শুৱালকুছিৰ বাকী ৰাইজে পাইছে। লগতে মোৰ সমাজৰ যি বিশেষভাৱে সমাজকৰ্মী আছে শুৱালকুছিত, তেওঁলোকৰ লগত মই আজি বিশেষভাৱে জড়িত হৈ আছোঁ। তেওঁলোকৰ সান্নিধ্যই এটা মোক দুগুণ উৎসাহ দিছে আৰু এই বঁটাটো পাইছোঁ তেওঁলোকৰ লগত থাকি। আৰু এই বঁটাটো পাবলৈ সক্ষম হৈছোঁ তেওঁলোকৰ আশীৰ্বাদ, আমাৰ মৰম চেনেহ এটা ভাৱত মই আজি। ভৱিষ্যতে আপোনাৰ কিবা পৰিকল্পনা আছে নেকি? মোৰ ভৱিষ্যতে কল্পনা বহুতে ইচ্ছা যায়, কিন্তু আৰ্থিকভাৱে মই টনকিয়াল নহয়। কাৰণ মোৰ আৰ্থিকভাৱে ইমান আমি টনকিয়াল নহয়, কিন্তু সমাজৰ লগত যিমান পাৰোঁ ৰাইজৰ লগত আগবাঢ়ি যাম। যিটো টনকিয়াল নহ'লেও মই ৰাইজৰ লগত হকে কাম কৰি আগবাঢ়ি এই বঁটা মোক আৰু দুগুণ উৎসাহ কৰিছে, ফিউলৰ কাম কৰিছে। এই বঁটাৰ মোৰ আজি এটা মনত উৎসাহ বাঢ়িছে আৰু ভৱিষ্যতলৈও মই এই বঁটাই মোক দুগুণ উৎসাহ কৰি ৰাইজৰ লগত কাম কৰি যাওঁত আগবঢ়াব। এইখিনিয়ে ক'ব লগা মোৰ আৰু। বহুত বহুত ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি। বেটি বচাও বেটি পঢ়াও, বেটি বচাও